গোলাঘাট জিলাৰ অসম চাহ নিগমৰ বৰ্তমান বোকাহলা টি কোম্পানীত নেঘৰেটিং চাহ বাগিচা, মিছামৰা চাহ বাগিচা আৰু ৰঙামাটি চাহ বাগিচাত অসম স্বাস্থ্য বিভাগৰ পৰা 3খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰিলে আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আজি প্ৰায় 4 বছৰমান উকলিল নিৰ্মাণ কৰা। কোটি টকীয়া বাজেটেৰে তেওঁলোকে যদিও নিৰ্মাণ কৰিছে, কিন্তু তেওঁলোকে ফুলদানি হিচাপে সজাই থৈছে, যাৰ কাৰণে নেঘৰেটিং, মিছামৰা আৰু ৰঙামাটিৰ প্ৰায় হাজাৰ হাজাৰ চাহ শ্ৰমিক লোকৰ লগতে সেই বাগিচাসমূহৰ অঞ্চলত থকা আশে-পাশে যিখিনি ৰাইজ আছে, সেই ৰাইজসমূহ তেওঁলোকে ট্ৰিটমেণ্টৰ সুবিধাখিনি পোৱা নাই, যাৰ কাৰণে আমি স্বাস্থ্যৰ ক্ষেত্ৰত এটা অসুবিধাৰ সন্মুখীন হৈছোঁ। আৰু সেই সময়তে আমি অসমৰ স্বাস্থ্য বিভাগৰ কেশৱ মহন্ত ডাঙৰীয়াকো আমি অনুৰোধ জনাইছিলোঁ বালিজানত আহোঁতে যে ছাৰ, আপুনি এই 3খন মেডিকেল অতি সোনকালে মোকলাই দিব লাগে। দুৰ্ভাগ্যজনক, তেখেত যি ধৰণে প্ৰতিশ্ৰুতি আমাক দিছিল, সেই প্ৰতিশ্ৰুতি কিন্তু ফেনৰ ফুটুকা হ'ল। আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী স্বাস্থ্য বিভাগৰ দায়িত্বত লৈছে। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি আমি আহ্বান জনাওঁ যে অতি শীঘ্ৰে তেওঁলোকে আমাৰ নেঘৰেটিং চাহ বাগিচা, ৰঙামাটি চাহ বাগিচা আৰু মিছামৰা চাহ বাগিচাৰ যি চিকিৎসালয়খন নিৰ্মাণ কৰিছে, প্ৰাথমিক চিকিৎসালয়সমূহ, এইসমূহ অতি শীঘ্ৰে মোকলাই দিব লাগে আৰু ৰাইজৰ উপকৃত হোৱাকে তেওঁলোকে যাতে এই চিকিৎসালয়ত ডক্টৰ, নাৰ্ছ নিযুক্তি দিব লাগে। নহ'লে এই চিকিৎসালয়সমূহ কিন্তু যি ধৰণে বনাইছে ভূতৰ বাংলা হ'ব। হয়, এটা কথা আমি বৰ দুখ প্ৰকাশ কৰিছোঁ। আজি আমাৰ চাহ জনগোষ্ঠীৰ লোকৰ মাজত আমাৰ ইয়াত যিটো চৰকাৰে আমাৰ এটা হস্পিটেল নিৰ্মাণ কৰি দিছিলে, আজি চাব গ'লে আজি ইমান বছৰ দিন উকলি গ'ল, কিন্তু আজি ডেটলৈকে আমাৰ চাহ শ্ৰমিকে যিটো চিকিৎসা পাম বুলি আশা ৰাখিছিলে বা যিটো আমি ইয়াত আশাবাদী হৈছিলোঁ, কিন্তু আমি ইয়াত কোনো ধৰণৰ চিকিৎসা নাপালোঁ। নাই ডক্টৰ আহিলে, নাই ইয়াত উদ্ঘাটনে কৰিলে, না আমাৰ এই বান্দৰ যিটো আতংক চলিছে, বান্দৰৰ মাজত যিখিনি বস্তু আমাৰ ইয়াত নষ্ট হৈছে, সেইখিনিৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই। গতিকে আমি এটা কথা চৰকাৰক জনাব বিচাৰিছোঁ যে অতি সোনকালে আমাৰ এই চাহ শ্ৰমিক লোকৰ যিটো মাজত আমাৰ যিটো হস্পিটেল এটা নিৰ্মাণ কৰিছে, সেই হস্পিটেলটো আমাৰ অতি সোনকালে মোকলাই দিয়ক আৰু যিখিনি বস্তুৰ আমাৰ ইয়াত পাবলগীয়া বস্তুৰ আছে, আমাৰ ধৰক চিকিৎসা, সেইখিনিত ওচৰত আমাৰ ডক্টৰো নাই, একোৱে নাই, কোনো মতাই নাই। গতিকে ডক্টৰ এটা আমাক ইয়াক লাগে। আৰু যিমানখিনি বস্তুৰ আছিলে আমাৰ ইয়াত, চব বস্তুৰে বান্ধৱৰ কাৰণে চব বস্তু নষ্ট হৈ গৈছে। গতিকে ইয়াত কিবা এটা ভাল চিন্তা ৰাখি চৰকাৰে আৰু এই সোনকালে মোকলাই দিব লাগে। ডক্টৰৰ প্ৰয়োজন আছে, আমাৰ চিকিৎসাৰো প্ৰয়োজন আছে, সেইখিনি আমাক কৰি দিবৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাই। গোলাঘাট জিলাৰ অসম চাহ নিগমৰ বৰ্তমান বোকাহলা টি কোম্পানীত নেঘৰেটিং চাহ বাগিচা, মিছামৰা চাহ বাগিচা আৰু ৰঙামাটি চাহ বাগিচাত অসম স্বাস্থ্য বিভাগৰ পৰা 3খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰিলে আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আজি প্ৰায় 4 বছৰমান উকলিল নিৰ্মাণ কৰা। কোটি টকীয়া বাজেটেৰে তেওঁলোকে যদিও নিৰ্মাণ কৰিছে, কিন্তু তেওঁলোকে ফুলদানি হিচাপে সজাই থৈছে, যাৰ কাৰণে নেঘৰেটিং, মিছামৰা আৰু ৰঙামাটিৰ প্ৰায় হাজাৰ হাজাৰ চাহ শ্ৰমিক লোকৰ লগতে সেই বাগিচাসমূহৰ অঞ্চলত থকা আশে-পাশে যিখিনি ৰাইজ আছে, সেই ৰাইজসমূহ তেওঁলোকে ট্ৰিটমেণ্টৰ সুবিধাখিনি পোৱা নাই, যাৰ কাৰণে আমি স্বাস্থ্যৰ ক্ষেত্ৰত এটা অসুবিধাৰ সন্মুখীন হৈছোঁ। আৰু সেই সময়তে আমি অসমৰ স্বাস্থ্য বিভাগৰ কেশৱ মহন্ত ডাঙৰীয়াকো আমি অনুৰোধ জনাইছিলোঁ বালিজানত আহোঁতে যে ছাৰ, আপুনি এই 3খন মেডিকেল অতি সোনকালে মোকলাই দিব লাগে। দুৰ্ভাগ্যজনক, তেখেত যি ধৰণে প্ৰতিশ্ৰুতি আমাক দিছিল, সেই প্ৰতিশ্ৰুতি কিন্তু ফেনৰ ফুটুকা হ'ল। আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী স্বাস্থ্য বিভাগৰ দায়িত্বত লৈছে। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি আমি আহ্বান জনাওঁ যে অতি শীঘ্ৰে তেওঁলোকে আমাৰ নেঘৰেটিং চাহ বাগিচা, ৰঙামাটি চাহ বাগিচা আৰু মিছামৰা চাহ বাগিচাৰ যি চিকিৎসালয়খন নিৰ্মাণ কৰিছে, প্ৰাথমিক চিকিৎসালয়সমূহ, এইসমূহ অতি শীঘ্ৰে মোকলাই দিব লাগে আৰু ৰাইজৰ উপকৃত হোৱাকে তেওঁলোকে যাতে এই চিকিৎসালয়ত ডক্টৰ, নাৰ্ছ নিযুক্তি দিব লাগে। নহ'লে এই চিকিৎসালয়সমূহ কিন্তু যি ধৰণে বনাইছে ভূতৰ বাংলা হ'ব। হয়, এটা কথা আমি বৰ দুখ প্ৰকাশ কৰিছোঁ। আজি আমাৰ চাহ জনগোষ্ঠীৰ লোকৰ মাজত আমাৰ ইয়াত যিটো চৰকাৰে আমাৰ এটা হস্পিটেল নিৰ্মাণ কৰি দিছিলে, আজি চাব গ'লে আজি ইমান বছৰ দিন উকলি গ'ল, কিন্তু আজি ডেটলৈকে আমাৰ চাহ শ্ৰমিকে যিটো চিকিৎসা পাম বুলি আশা ৰাখিছিলে বা যিটো আমি ইয়াত আশাবাদী হৈছিলোঁ, কিন্তু আমি ইয়াত কোনো ধৰণৰ চিকিৎসা নাপালোঁ। নাই ডক্টৰ আহিলে, নাই ইয়াত উদ্ঘাটনে কৰিলে, না আমাৰ এই বান্দৰ যিটো আতংক চলিছে, বান্দৰৰ মাজত যিখিনি বস্তুৰ আমাৰ ইয়াত নষ্ট হৈছে, সেইখিনিৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই। গতিকে আমি এটা কথা চৰকাৰক জনাব বিচাৰিছোঁ যে অতি সোনকালে আমাৰ এই চাহ শ্ৰমিক লোকৰ যিটো মাজত আমাৰ যিটো হস্পিটেল এটা নিৰ্মাণ কৰিছে, সেই হস্পিটেলটো আমাৰ অতি সোনকালে মোকলাই দিয়ক আৰু যিখিনি বস্তুৰ আমাৰ ইয়াত পাবলগীয়া বস্তুৰ আছে, আমাৰ ধৰক চিকিৎসা, সেইখিনিত ওচৰত আমাৰ ডক্টৰো নাই, একোৱে নাই, কোনো মতাই নাই। গতিকে ডক্টৰ এটা আমাক ইয়াক লাগে। আৰু যিমানখিনি বস্তুৰ আছিলে আমাৰ ইয়াত, চব বস্তুৰে বান্ধৱৰ কাৰণে চব বস্তু নষ্ট হৈ গৈছে। গতিকে ইয়াত কিবা এটা ভাল চিন্তা ৰাখি চৰকাৰে আৰু এই সোনকালে মোকলাই দিব লাগে। ডক্টৰৰ প্ৰয়োজন আছে, আমাৰ চিকিৎসাৰো প্ৰয়োজন আছে, সেইখিনি আমাক কৰি দিবৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাই।